প্ৰাপ্তবয়স্ক যিসকল ব্যক্তি নহয় সেইসকলে যাতে মুখ্যমন্ত্ৰীৰ কথা নুশুনে বা মুখ্যমন্ত্ৰীৰ কথা বতৰাবোৰ নাচায় 18 বছৰ নোহোৱা কোনো মানুহে যাতে মুখ্যমন্ত্ৰীৰ কথা বতৰাবোৰ নুশুনে বা হেবোৰ লগত যাতে কোনেও যাতে চোৱাচিতা নকৰে তাৰ কাৰণে আগতীয়াকৈ নটিচ দিয়া এটা পৰিৱেশ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ এইখন জিভাত কোনো নিয়ন্ত্ৰণ কোনো ধৰণৰ লেকাম নোহোৱা হৈছে মহিলাসকলৰ উপস্থিত য'ত আমাৰ আই মাতৃসকল আছে তেওঁলোকৰ উদ্যমিতা আঁচনিৰ চেক বিলাবলৈ যাওঁতে তাতে তেওঁ সেই মহিলাসকলৰ আগত এনেকুৱা অখালীন কিছুমান মন্তব্য আগবঢ়াইছে এই মন্তব্যবোৰৰ যোগেদি সমগ্ৰ নাৰী জাতিটোকে অপমান কৰিছে এতিয়া মুখ্যমন্ত্ৰীৰ জিভাখনৰ মানে মুখ্যমন্ত্ৰীৰ হৈছে কি কথা কোৱা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে কথা বতৰাবোৰ এনেকুৱা হৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে বক্তব্য দিয়াৰ আগতে জাননী দিব লাগিব যে প্ৰাপ্তবয়স্ক যিসকল ব্যক্তি নহয় সেইসকলে যাতে মুখ্যমন্ত্ৰীৰ কথা নুশুনে বা মুখ্যমন্ত্ৰীৰ কথা বতৰাবোৰ নাচায় মুখ্যমন্ত্ৰীৰ এইখন জিভাত কোনো নিয়ন্ত্ৰণ কোনো ধৰণৰ লেকাম নোহোৱা হৈছে আৰু আমি ভাবো যে এই যে অখালীন মন্তব্য সদায় সদায় তেওঁৰ জিভাত ওলাই আহিছে আসলতে সাৰ্ফ এক্সেলে ধুলেও মানে এইবোৰ যেন সফা নহব এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে চক মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব অসমৰ সংস্কৃতি অসমৰ সমাজ অসমৰ ৰুচিপূৰ্ণ সমাজ এইবোৰ কথা উপলব্ধি কৰি মুখ্যমন্ত্ৰী আসনখনৰ কথা উপলব্ধি কৰি তেওঁ যাতে বক্তব্য ৰাখে তেওঁ যাতে কাম কৰে তেওঁৰ আচৰণে সমগ্ৰ ভাৰতবৰ্ষৰ মাজত অসমৰ সমাজ অসমীয়া সমাজক আমাক লজ্জানত কৰিছে দেশৰ মানুহৰ আগত